নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল, মই আজি লৈ আহিছোঁ বাস্তুৰ এটা ভিডিঅ'। আপুনি যদি ভাবিছে যে ঘৰৰ বাহিৰত এটা আপুনি পাকঘৰ বা এটা শৌচালয় বনাওঁ বা ঠাই যেতিয়া আছে যথেষ্ট, তেনেহ'লে কিদৰে বনাব পাৰি চাওঁ আহকচোন। ভিডিঅ'টো আপোনালোকে ভালদৰে চাওক, বুজিব পাৰিব। গোহালি ঘৰ বা কুকুৰ মেকুৰী আদি ৰখাৰ কাৰণে আপোনাৰ ঠাই বা চিৰি আদিও আপোনালোকে যদি বাহিৰত বনাব বিচাৰিছে, তেতিয়াহ'লে ঘৰৰ বাহিৰত কেনেদৰে বনাব পাৰি বাস্তুমতে, এই বিষয়ে মই আলোচনা কৰিবলৈ লৈছোঁ। সাধাৰণতে গ্ৰামাঞ্চলত যথেষ্ট মাটি থাকে কাৰণে ঘৰৰ বাহিৰত শৌচালয়, পাকঘৰ বা জীৱ জন্তু পোহাৰ কাৰণে গোহালি আদি প্ৰয়োজন হয়। আৰু গ্ৰাম্য অঞ্চলত পশু পক্ষীটো পালন কৰিব লাগিবই, গতিকে ঘৰৰ বাহিৰতেই কৰিব লাগিব। ঘৰৰ ভিতৰতো চহৰ অঞ্চলৰ দৰে ঘৰৰ ভিতৰত একো কৰিব নোৱাৰি ধৰক। গতিকে এনে ক্ষেত্ৰত আপুনি প্ৰথমতে আপোনাৰ ঠাই টুকুৰা ধৰোঁ মই বৰ্গাকৃতিৰ বা আয়তাকৃতিৰ বুলিয়ে ধৰি লৈছোঁ। আপোনাৰ এইকেইটা দিশ হ'ল পূব, পশ্চিম, উত্তৰ, দক্ষিণ। এই টুকুৰা হ'ল আপোনালোকৰ মাটি ধৰিলোঁ। ঘৰটো আপোনালোকে বাস্তুসূত্ৰমতে বনাইছে ধৰক। বাস্তুসূত্ৰমতে ধৰক আপোনাৰ পূবফালে অলপ ঠাই বেছিকৈ এৰি দিছে, পশ্চিম ফালে অলপ কম হ'ব লাগে, দক্ষিণৰ ফালে অলপ কম হ'ব লাগে, উত্তৰৰ ফালে বেছি হ'ব লাগে। ঠিক এইটো আপুনি ধৰক ঘৰ বনাইছে এইটো পজিশ্যনত। ধৰোঁ আপোনালোকে মূল ঘৰটো বাস্তুসূত্ৰমতেই বনাইছে। দক্ষিণ পূবত ধৰক পাকঘৰ ৰাখিছে বা দক্ষিণ পশ্চিমত আপোনালোকে শোৱনি কোঠা মুখ্য ব্যক্তিৰ বা উত্তৰ পূবত আপোনালোকে ভগৱান বা নামৰ মন্দিৰ বা থাপনা নামঘৰ আদি বনাইছে। গতিকে এইখিনি ঠিকে আছে। আজি মই আলোচনা কৰিম বাহিৰত কিদৰে বনাব পাৰি। এতিয়া ধৰোঁ আপোনাৰ ঘৰটো পূবমুখী, গতিকে পূবফালে আপোনালোকৰ ঠাই বেছি আছে বা ঠাই ৰাখি বনাইছে, পশ্চিম ফালে কম। এতিয়া ঠাই যেতিয়া অভাৱ নাই, ঠাই যেতিয়া আছে, আপোনালোকে ভাবিছে যে আমি পাকঘৰটো আৰু এটা বাহিৰ ফালে বনাওঁ। গতিকে পাকঘৰটো যেতিয়া বাহিৰ ফালে বনাব বিচাৰিছে, তেতিয়াহ'লে এই ঠাই টুকুৰাত আপোনালোকে পাকঘৰটো বনাব পাৰে। মাটি টুকুৰাৰ ঠিক দক্ষিণ পূব কোণটোত ধৰক এইটো স্থানত আপোনাৰ দক্ষিণ পূবৰ ভিতৰত ঘৰত আপোনাৰ পাকঘৰ এটা আছে, বা যদি আপোনাৰ ধৰক বাহিৰত আপোনাক বনাব বিচাৰে, গতিকে মাটি টুকুৰাৰ এই দক্ষিণ পূব কোণটোত আপোনালোকে উপযুক্ত স্থান। উত্তৰ পশ্চিমতো আপোনালোকে পাকঘৰ বনাব পাৰে, উত্তৰ পশ্চিম উপযুক্ত স্থান, দ্বিতীয় স্থান মানে বাস্তুসূত্ৰৰ মতে পাকঘৰৰ কাৰণে। আৰু যেতিয়া আপোনালোকে এতিয়া ধৰক আপোনালোকৰ গ্ৰামাঞ্চলত সাধাৰণতে আছাম টাইপেই ঘৰ বনোৱা হয়, তথাপিও যদি আপোনালোকে ধৰক আজিকালি এটা হৈছে গ্ৰামাঞ্চলতো আপোনাৰ বিল্ডিং বা RCC 2তলীয়া 3তলীয়া ঘৰ বনাবলৈ লৈছে। গতিকে এনে ক্ষেত্ৰত আপোনালোকৰ চিৰিটো বনাব লাগিব। ধৰক চিৰিটো ভিতৰেদি নহয়, যথেষ্ট আপোনাৰ ঠাই আছে যেতিয়া বাহিৰেদি বনাব। গতিকে আপোনালোকে উত্তৰ পশ্চিম কোণটোত বনাব পাৰে এইদৰে, বা পশ্চিমৰ ঠিক মাজভাগতো আপোনাৰ চিৰি বনাব পাৰে, বা দক্ষিণ পশ্চিমো উপযুক্ত স্থান। প্ৰয়োজন হ'লে দক্ষিণতো কিন্তু আপোনালোকে বনাব পাৰে চিৰি, কিন্তু প্ৰথম উপযুক্ত স্থান হ'ল দক্ষিণ পশ্চিমেই। আৰু পূবৰ দক্ষিণ পূবতো বাস্তুমতে চিৰি বনাব পাৰি, যদি আপোনালোকৰ সুবিধা নাথাকে। আপোনাৰ শেষত এইটো ফালেও আপোনালোকে বনাব পাৰে দক্ষিণ পূবত। কিন্তু মনত ৰাখিব যাতে দক্ষিণ পূবত চিৰি বনালে চিৰিৰ ভৰটো পশ্চিমৰ ৱালৰ ফালে থাকে, পূবফালে যাতে ভৰটো নপৰে। সাধাৰণতে গ্ৰামাঞ্চলত যথেষ্ট মাটি থাকে কাৰণে শৌচালয় এটা বাহিৰত বনাব বিচাৰে, ভিতৰত ৰাখিব নিবিচাৰে বহুতেই। এনে ক্ষেত্ৰত আপোনালোকে শৌচালয়টো ঠিক মাটি টুকুৰাৰ আপোনালোকৰ পশ্চিমৰ মাজভাগত বনাব পাৰে, আৰু উত্তৰ পশ্চিমত এই স্থানটোতো আপোনালোকে বনাব পাৰে, অথবা দক্ষিণৰ ঠিক সোঁ মাজতো শৌচালয় বনাব পাৰে যদি বাকী জেগাত আপোনালোকৰ সুবিধা নহয়। কিন্তু আপুনি দক্ষিণত যদি শৌচালয় বনায়, তেতিয়াহ'লে কিন্তু ছেফটি টেংকটো বাস্তুসূত্ৰমতে উত্তৰ পশ্চিম বা পূবৰ দক্ষিণ আৰু দক্ষিণ পূবৰ মাজত বনাওক বাস্তুসন্মতভাৱে, তেতিয়াহ'লে আপোনালোকৰ কোনো অসুবিধা নাই। গতিকে এতিয়া গ্ৰামাঞ্চলত গৰু ছাগলী কুকুৰ হাঁহ পাৰ ইত্যাদি সাধাৰণতে পোহা হয়। গতিকে উত্তৰ পশ্চিম এই স্থানত আপোনালোকে গোহালি ভঁৰাল উপযুক্ত স্থান, উত্তৰ পশ্চিমৰ উত্তৰ পশ্চিম স্থানটো। গতিকে আপোনালোকে ধৰক ঠাই যেতিয়া আছে, আপোনালোকৰ পুখুৰী এটাও লাগিলে পানীৰ কাৰণে সাধাৰণতে, গতিকে পুখুৰীটো যেতিয়া বনাব, আপোনালোকে মাটি টুকুৰাৰ ঠিক উত্তৰ পূব কোণটোত আপোনালোকে পুখুৰী এটা ৰাখিব পাৰে। কিন্তু আপোনালোকে ভুলতো দক্ষিণ পশ্চিমৰ ফালে পুখুৰী বা গাঁত কোনো নাখান্দিব। গতিকে এনে ক্ষেত্ৰত আপোনালোকৰ মাটি টুকুৰাৰ উত্তৰ পূব দিশতেই পুখুৰীটো খান্দক। এনেধৰণে আপোনালোকে যদি আপোনালোকৰ ঠাই আছে, এনেদৰে শৌচালয় বাহিৰত বা চিৰি আপোনালোকে বাহিৰত বা গোহালি ঘৰ এটা বা পুখুৰী এটা আপোনালোকে
নিৰ্মাণ কৰিব পাৰে এই বাস্তুসূত্ৰ প্ৰয়োগ কৰি। ধন্যবাদ।